হাটখেগেমাৰীত মানকাছৰ সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ উপস্থিত মানকাছৰ বিধায়ক বৃহস্পতিবাৰে দিনৰ অনুমানিক প্ৰায় 11 বজাত হাটখেগেমাৰীত 18 বছৰ তলৰ সহস্ৰাধিককৈও অধিক কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে মানকাছৰ সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ আয়োজন কৰে। উল্লেখ্য যে ৰাজ্যজুৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত শুশ্ৰূষা সেতুৰ অধীনত ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ'ব। আজি দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ সদৰ হাটখেগেমাৰীত আয়োজন কৰে মানকাছৰ সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। আজিৰ স্বাস্থ্য শিবিৰত 18 বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰীসকলৰ হৃদযন্ত্ৰ, শ্বাস, বংশানুক্ৰমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক কাণৰ ৰোগকে ধৰি 50 বিধতকৈও অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষা কৰি চিকিৎসা কৰা হয়। মন কৰিবলগীয়া যে আজিৰ স্বাস্থ্য শিবিৰত যদি কোনো কিশোৰীৰ জটিল ৰোগ চিনাক্ত হয় তেন্তে চিনাক্ত হোৱা ৰোগীগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰি চিকিৎসা কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ স্বাস্থ্য শিবিৰত উপস্থিত আছিল মানকাছৰ বিধায়ক অধিবক্তা আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি জিলাখনৰ বহু উচ্চ পদস্থ বিষয়াসকল। हमें लाइन करी बोले कौन लाइन हो लंबा सिस्टम को कौन लाइन हो यानी क्या ना हो